কৃষ্ণ দেৱ হাতে নিতে ধৰি মুহুবাদ্য কৰি নাচে শিৱ শিৱ বুলি ত্ৰৈলোক্য ঈশ্বৰ হৰ ভকত বৎসল বহু বাক্য মিত্ৰ ত্ৰুটি লেখ মহাবল তুষ্ট হোৱা বচন বুলিলা ত্ৰিলোচন লয়ো বৰ বানাসুৰ সুৰ যেন মন শুনিবানা সুৰে বৰ ভৈৰৱপুৰ পাল শংকৰ পুজি সুখে আশা পত কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকাৰং ভুজংগ শয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং লক্ষ্মী কান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱহৰং সবলকৈকনাথং। আজি আমাৰ এই শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত পশ্চিম মৰিগাঁৱত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ উপাধি আমাৰ অধমৰ মাথাত আজি দশম স্কন্ধত গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিছে, হে গুৰু শোক নিগদতি অভিমন্যুৰ নন্দন সোণাৰু কহু অনিৰুদ্ধৰ বন্ধন। মোক এইকণ কথা বুজাই দিয়ক, অনিৰুদ্ধই বান ৰজাৰ গৃহত যায় কেনেকৈ বন্ধন ল'বলগীয়া হ'ল, উষাৰ লগত কেনেকৈ তেওঁ লীলা কৰিলে, এইকণ কথা মোক বুজাই দিয়ক বুলি পৰীক্ষিত ৰজাই আহ্বান কৰা। আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক আটাইকণ কথা বুজাই কৈ আছে। গোবিন্দ ঈশ্বৰ কল্যাণ কৰাই সহায় কৰি যে ৰজা তোমাৰ মৃতকৰ সময়তো ইমান সুন্দৰ প্ৰশ্ন তোমাৰ মুখত আহিল আৰু তুমি মায়াক নিশ্চয় চেৰ পেলাই আত্মাক গতি দিব পাৰিবা। সেইটোতে আমাক ক'লে মনুষ্যসকলক বিশ্বত দেখুৱাইছে গংগাৰ পাৰত পৰীক্ষিত ৰজাক মহাভাগৱত সোমোৱাই থকা। আৰু সেইকণ কথা যদি আমি ডেৰ মাৰ্গত বিচাৰি চাওঁ, আজি আমি এই ভাগৱতৰ স্থলীত যিমান লোক আছোঁ আমি আটাই একোটি একোটি ৰাজা পৰীক্ষিত।
পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিলে আৰু আমাক সকলোকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাক তক্ষকনাগে দংশন কৰিব, আমি ৰেহাই কোনেও নাপাওঁ। এতিয়া আজি শুকদেৱে পৰীক্ষিত ৰজাক বুজাই আছে, এইখন কথা কলিৰ নৰসকলে যদি সকলোৱে আঁকোৱালি লয় তেনেহ'লে ইহকালে পৰকালে তেওঁলোকে সুখ আৰু শান্তি লাভ কৰি আত্মাকো গতি দিব পাৰিব। এতিয়া আমাক দেখুৱালে পলাদৰ হিৰণ্যকশিপুৰ পুত্ৰ হ'ল পলাদৰ পুত্ৰ হ'ল বীৰচৰণ, বীৰচৰণৰ পুত্ৰ হ'ল বলিৰ 100টা পুত্ৰ আছিল আৰু 100টা পুত্ৰৰ ভিতৰত আটাইতকৈ ডাঙৰ পুত্ৰটোৰ নামে হ'ল বান ৰজা। তেওঁ ৰাজ্য ভাৰ দিছিলে। এয়াই হ'ল বান ৰাজ্যৰ ৰজা বা বান ৰজা আমাৰ অসম। আমাৰ তেতিয়া এই ব্ৰহ্মপুত্ৰখনে মাজত ভাগ আছিল। ব্ৰহ্মপুত্ৰখনৰ পৰা উত্তৰ পাৰে হ'ল বান ৰজাৰ ৰাজ্য আৰু দক্ষিণ পিনে হ'ল নৰকাসুৰৰ ৰাজ্য। সেইকাৰণে এটা অকণমান মোৰ কথাটো বাঢ়ি গ'ল, বেয়া নাপাব গুৰুসকল বৈষ্ণৱসকলে। সেইকাৰণে এতিয়া আপোনাসকলে মন কৰক, ভাৰতৰ আটাইবোৰ দেশতকৈ আমাৰ অসমতে কিছুমান ভাষা ভূষা অন্তত্য বেয়া আছে। কি কাৰণত জানে? কল্যাণ কৰক আইচক বিঘিনি শূন্য কৰক মনোবাঞ্ছা পূৰ্ণ কৰি সোবাই দিব। অতীজৰ পৰা আমাৰ অসমখন অসুৰৰ ৰাজ্য আৰু অসুৰৰ চাউল খাই থকা, গতিকে আমাৰ ভাষা ভূষা আজিও শতকৰা 50জন মানুহ ভাষা ভূষা শুদ্ধ কৰিব পৰাই নাই, হয়নে? আৰু আমাৰ অসমতে কেইটামান অসমীয়ালী ভাষা যিকেইটা পোৱা যায়, হয়তো আপোনাৰসকলে বাহিৰৰ দেশত ক'তো নাপাব। উৰিষ্যা যাওক, তামিলনাডু যাওক, হয়, কৰ্ণাটক যাওক, পাঞ্জাৱ যাওক, হাৰিয়ানা যাওক, নাপাব। আমাৰ অসমত পায়। কি কাৰণত জানে? আমি আগৰ পৰা অসুৰৰ চাউল খাই থকা, এইখন হ'ল অসুৰৰ ৰাজ্য অসম। সেইকাৰণে মহাপুৰুষ শংকৰদেৱক স্বয়ং নাৰায়ণৰ অংশৰে সৈতে এই 4জন গুৰুক আমাৰ ইয়াত জন্ম দিয়ালে। 4জন আৰু এজন পাছত পঠিয়াল, 5জন গুৰু। কোন গুৰু? মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ দামোদৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ চৈতন্যদেৱ, মহাপুৰুষ হৰিদেৱ। এইসকলক ইয়াত জন্মগ্ৰহণ কৰিবৰ কাৰণে স্বয়ং নাৰায়ণৰ অংশৰ পৰা এইসকলক পঠিয়ালে। যোৱা আটাইতকৈ অসমখনে গ্লানিক হৈ আছে। ভাষা ভূষা, কথা বতৰা, খোৱা বোৱা, হৰিনামৰ প্ৰতি মতি নাই। সকলো ব্যভিচাৰ ধৰ্মত লিপ্ত হৈ আছে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আহি আলিপুখুৰীত জন্ম ল'লে। মাধৱদেৱে হৌপুৱা লখিমপুৰ লেটেকু পুখুৰীত জন্ম ল'লে, হয়নে? দামোদৰদেৱকো নলচা গাঁৱত মানে জন্ম দিয়ালে। তেনেকৈ ভাগে ভাগে সকলোকে জন্ম দিয়ালে সঁচা। মহাপুৰুষ শংকৰদেৱে বৈষ্ণৱ সনাতন ধৰ্ম প্ৰচাৰ কৰিলে সত্য, কিন্তু এই সময়ত আমাৰ অসমৰ লোকসকলে মানি ল'ব পাৰিছিল জানো? নাই নহয়নে? মই অলপ দিনৰ আগৰ কথা কৈছোঁ। আগত এদিন বহুত দূৰে ভাগৱত এখনত গৈছিলোঁ। যায় আগবেলা তেওঁলোকে মানে 2 ঘণ্টা সময় ভাগৱতখন বিৰতি দিয়ে। তেতিয়া সকলো শাৰী পুথি পাৰ পৰিষ্কাৰ কৰি আৰু তেতিয়া আমি বাহিৰত কেইজনমানে বহি আছোঁ। তেতিয়া মাকখনত গান এটা লগাইছে। কোনে গাইছিল মই কাণ নিদিলোঁ। শংকৰদেৱ আকৌ এবাৰ আহা, অসমত হৰি নাম প্ৰচাৰ কৰা, এনেকুৱা গান। তেতিয়া বহুতখিনি মানুহ আছিল। মই ক'লোঁ বোলো বাপেৰে আহিব আৰু যা আকৌ বুলি কোৱাৰ লগে লগে গোটেইসকলে তধা লাগিলে। লাগি এজনে ক'লে, গুৰুদেৱ আপুনি কি ক'লে? মই বোলো এইটো কোনে গান উলিয়াইছে? এইবোৰ গান এসময়ত মহাপুৰুষ শংকৰদেৱ, দামোদৰদেৱ বা মাধৱদেৱ এইসকলক জাতি লৈ হানিবা লৰুৱাই লৈ ফুৰিছিলে। আকৌ এতিয়া গাইছে শংকৰদেৱ আকৌ এবাৰ অসমত হৰিনাম আকৌ এবাৰ প্ৰচাৰ কৰা। এইডাল কথা আহিব যা মই কৈছোঁ। হয়,
যেতিয়া মহাপুৰুষ শংকৰদেৱে বৰদোৱাত প্ৰথম ভাওনা পাতিছিলে, কথাখিনি দীঘলীয়া হৈ গ'ল, বেয়া নাপাব, যুৱক যুৱতীসকলে শুনাটো প্ৰয়োজন। বৰদোৱাত প্ৰথম তেওঁ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কালিয়া দমন, ভজন বেহাৰ এইকেইখন নাটক কৰিছিল। প্ৰথম নাটক কৰি যাওঁতে যাওঁতে পাছত নামঘৰত ভাওনা চোৱা মানুহ গোটেই কম, নামঘৰত পাঠ গোৱা মানুহ গোটেই কম, পাঠ নলয়, সকলোৱে শংকৰদেৱক নিন্দা কৰে। সদৌ শেষত প্ৰথম নাটকখনত কি হৈ গ'লগৈ, এতিয়া সূত্ৰধাৰ পাৰটো এজন বয় বৃদ্ধ লোকক দিব লাগে। কল্যাণ পুত্ৰ পুতি স্বামী হওক সেৱা খান্দ শুভাই গতি হয়। এই তাৰমানে অৰ্থাৎ সূত্ৰধাৰা পাৰটো অকণমান সদায় গুণী জ্ঞানী বয়সস্থ মানুহ দিব লাগে। আজিকালি এইবোৰ নীতি নিয়ম কিছুমানে পাহৰি গৈছে। তেতিয়া হেনে মানুহ এজন নামঘৰত যোৱা মানুহ নাপায়। সদৌ শেষত মহাপুৰুষ শংকৰদেৱে ক'লে এই সূত্ৰধাৰা পাৰটো ময়ে গাই দিম, হয়নে? এই তেতিয়া প্ৰথম সূত্ৰধাৰা ওলায়, সূত্ৰধাৰা পাৰটো মহাপুৰুষ শংকৰদেৱে গাইছে। নাই দণ্ডেই সূত্ৰধাৰ অল্পমতি বিস্তাৰে নং, প্ৰথমে মাধৱ মাধৱ ই টুকটা, ভৌ ভৌ সভাসদ সাধু জন, হামু যা কেৰি কথা কৈছোঁ শুহি পৰম সত্য বুলি কোৱাৰ লগে লগে বাহিৰৰ পৰা এজাকৈ হুলস্থুল লাগি উঠিল। বাপেৰ মোৰ হুলস্থুল, হয়নে? সেই নহ'ল, সেই সময়ত আকৌ শিলগুটি দলিয়াই গুদাগুদি কৰিলে। এই মহাপুৰুষ শংকৰদেৱ আমাৰ অসমৰ পৰা পলাই গৈ কোচবিহাৰত যায়, তেওঁ বসতি কৰি প্ৰাণ এৰিবলগীয়া হ'ল। দামোদৰ দেৱো অসমৰ পৰা পলাই গৈ কোচবিহাৰ বৈকুণ্ঠপুৰ বুলি কোৱাত আশ্ৰয় লৈ তাত প্ৰাণ এৰিবলগীয়া হ'ল। এনেধৰণৰ অসমৰ লোকসকল আমি ক'বা গ'লে অভদ্ৰ আছিলোঁ। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ, দামোদৰদেৱ, হৰিদেৱ, চৈতন্যদেৱ, মাধৱদেৱ এইসকলে কৃষ্ণ কল্যাণ বগাইশীন শূন্য মনৰ বাঞ্ছা কল্যাণ। আমি আচল ভক্তি তত্ত্বৰ চৈতন্য ধৰ্মৰ কথাখিনি আমাৰ অসমৰ লোকসকলে ল'ব নোৱাৰিলে। এতিয়াও মন কৰক, অসমত ডেইলি ভাগৱত সকলোতে চলিয়ে আছে। ভাগৱতক গৈছে কিমানকেইটা মানুহ? যিমানখিনি ভাগৱতক ভাল পোৱা, ভগৱন্তক ভাল পোৱা, বৈষ্ণৱ সনাতন ধৰ্মক ভাল পোৱা মানুহখিনিহে ভাগৱতক গৈ আছে। তাৰে এটা ভাগে মৰি গ'লেও ভাগৱতক নাযায়। প্ৰমাণ কৰিবচোন, অসমত মই বহুত লোকক প্ৰমাণ কৰিছোঁ, হয়নে? এতিয়া ইয়াতে ভাগৱত গাই এইপিনে মন কৰি থাকোঁ নহয়, কিমান কোনোবা জাক পুতি যোৱা কৰে, এইপিনে নেচায়ো নামাতেও, হাতখনো জোৰ নকৰে। হয়, এটা জেগাত সিদিনা এখন ভাগৱত ৰাস্তামুখীয়া হৈ ব্যাখ্যা কৰি আছোঁ। এই মাছৰ বেপাৰ কৰা মিয়া কেইটামান গৈছে, যাৰ সেইখিনিতে চাইকেল ৰখাই মিয়াকেইটাই নমস্কাৰ কৰি গুচি গৈছে। কিন্তু আমাৰ হিন্দু কেইটামান যোৱা ভাই গপচত কথা বতৰা পাতি গৈ আছে। এইপিনে মনটোও নিদিলে, নমস্কাৰটো নিদিল, কিন্তু নাচালিব। কল্যাণ শুভাই মনৰ বাঞ্ছা পূৰ্ণ আয়ুষত বিঘিনি শূন্য কৃষ্ণ। এয়া হ'ল বৈষ্ণৱ সনাতন ধৰ্ম। আমি পালন কৰিব শিকিব লাগিব। এতিয়া উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক আমি এইবোৰ শিকাই দিব লাগিব। নহ'লে মহাপুৰুষ শংকৰদেৱে যি ধৰণে বৈষ্ণৱ সনাতন ধৰ্ম প্ৰচাৰ কৰিব ওলাইছিল বা লানিটো লগাইছিলে, আজি আমাৰ হয়তো অসমত জয় ময় হ'লে উভাই গৈ কৰিলা। কিন্তু এসময়ত আমাৰ লোকসকলে মানি ল'ব নোৱাৰিলে। হয়, গৈ বংগদেশৰ মাধৱদেৱ মধুপুৰত যায়, চৈতন্যদেৱৰ লগত লগ হ'ল। আৰু তেতিয়া চৈতন্যদেৱে তাত হাজাৰ মানুহ গোট খুৱাই লৈ তেওঁ ভাষণ দিলে। চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল গৌৰাং নিতাই হৰি হৰি বৌ। এই কথাটো চৈতন্যদেৱে ভাষণ দিয়াৰ লগে লগে তাত মাধৱদেৱ আছিলে, আটাইকণ কথা শুনি আহিল।
শুনি আহি হয়গ্ৰীৱ মাধৱদেৱ হাজোত আহি হাজাৰ হাজাৰ মানুহ গোট খুৱাই লৈ মাধৱদেৱে ক'লে চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গৌৰাং নিতাই হৰি হৰি বোল। যেতিয়া এই কথাটো কৈ দিলে গোটেই হাজোৰ অঞ্চলৰ সকলো মানুহ গৰম হৈ উঠিল। মদ মাংসৰ জোল এৰিব লাগে, কামিনীৰ কুল এৰিব লাগে, এইটো ক'ৰ পৰা আহিলে? ইয়াত ধৰ্ম প্ৰচাৰ পৰা। ইয়াক কালিলৈ হাতী মাৰিব লাগিব বুলি সকলো, হয়নে? সকলোৱে লগ লাগি মানে হানি মৰাৰ সিদ্ধান্ত ল'লে। কৃষ্ণ কল্যাণ কক আইষত বিঘিনি শূন্য কক মনৰ বাঞ্ছা। এতিয়া এই এজন লিখচলীগীয়াই এই আলোচনাটো শুনি গৈ মাধৱদেৱক ক'লে আপুনি কালিৰ ভিতৰত পলাই যাওক। কল্যাণ কক শিৰখনটো অক্ষয় হওক শোভাই গতি হওক মনৰ বাঞ্ছা, নহ'লে অহাকালিলৈ ৰাতি আপোনাক হানি মাৰিব সকলোৱে। এই বুলি যেতিয়া লিখচলীগীয়া এজনে মাধৱদেৱক ক'লে, তেওঁ আকৌ পলাই গৈ মানে বংগদেশত ওলালেগৈ চৈতন্যদেৱৰ ওচৰত। হয়, সেই মৰ্মে ৰাতি হাজাৰ বিজাৰ শ মানুহে জাতিৰ জোং লৈ মানে মাধৱদেৱৰ আশ্ৰম আগুৰি ল'লেগৈ। ভাইকে মাধৱদেৱ নাই বুলি বাচিলে, হয়নে? শংকৰদেৱকো হানি মাৰিব ওলালে, ভাইকে ৰাতিৰ ভিতৰত নাৱত পলালে। দামোদৰদেৱক হানি মাৰিব ওলালে, ভাগ্যবশতঃ ৰাতিৰ ভিতৰত নাৱত মানে সেইসকলে মধুপুৰ পালেগৈ। হয়, আৰু তেতিয়া চৈতন্যদেৱে শুনি মাধৱদেৱক কৈছে, তুমি এটা কথা পোনে পোনে ভুল কৰি দিলা। মোৰ ইয়াত শুনি যায় কৃষ্ণ ঈশ্বৰে কৃপা কক কল্যাণ কক আইষত বিঘিনি শূন্য কক মনৰ বাঞ্ছা পূৰ্ণ কক শিৰৰ খেন্দু অসয় কৰি অহকাল পৰকাল শোভাই গৱতী হওক শোভাই গৱতী। তুমি এইবাৰ যোৱা হাজোলৈ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সেয়া যাই বোলে তুমিয়ে পাতি থৈ আহিছা মাধৱ মন্দিৰ শোভাই গৱতী। তুমি যাই এইবাৰ কোৱাগৈ ৰাইজৰ মাজত খাও মধ্য মাংসেৰ জোল ল কামিনীৰ কুল গৌৰাং নিতাই হৰি হৰি বোল বুলি কৈ দিবাগৈ যোৱা, হয়নে? এই চৈতন্যদেৱৰ পৰামৰ্শ মতে মাধৱদেৱ আহি হাজোত হাজাৰ বিজাৰ মানুহ গোটিয়াই লৈ যেতিয়া এই ভাষণটো দিয়া হ'ল, তেতিয়া মানুহসকলে বোলে ধন্যবাদ, আমি মদ মাংস খাম, আমি কামিনীৰ কুলত থাকিম, আৰু তাৰপাছত হৰিনাম ল'ব লাগে যদি আপোনাৰ ওচৰত সপ্তাহত এদিন আহিম আৰু দুঘণ্টা হয়। কল্যাণ কক আইষত বিঘিনি শূন্য কক মনৰ বাঞ্ছা পূৰ্ণ কক কৃষ্ণ। তেতিয়া লাহে লাহে হয়গ্ৰীৱ মাধৱদেৱৰ ইয়াত বহুত মানুহ হোৱা হ'ল। গতিকে এতিয়াও মন কৰিব, এয়াই হ'ল আজি বান ৰজাৰ ৰাজ্যত কেনেকৈ অনিৰুদ্ধ গৈ উষাৰ লগত লীলাত আবদ্ধ হৈ বান ৰজাই আবদ্ধ কৰি ল'লে। আজি এইকণ কথা আমাক বৰ ধুনীয়াকৈ ভাগৱতে কৈ যাব, আৰু এইকণ কথা শুনিলে নিশ্চয় উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে অলপ হ'লেও আমি জ্ঞানলৈ আহিব পাৰিম। আৰু জ্ঞানে আদি মূল জ্ঞান নহ'লে যাই জাতি কুল, কেনেকৈ পিতৃ মাতৃক মানি চলিলে আমি এইখন পৃথিৱীত শান্তি পাম, বোৱাৰী গোসাঁনীসকলে কেনেকৈ স্বামীৰ ভক্তি কৰিলে, শহুৰ শাহুৰক ভক্তি কৰিলে এই পৃথিৱীখনত শান্তি পাব। কল্যাণ কক আইষত বিঘিনি শূন্য কক মনৰ বাঞ্ছা পূৰ্ণ কক সৌভাগ্যৱান। আটাইকণ কথা আজি আমাক ভাগৱতে বুজাব। এইকণ কথা বুজি লৈ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কোনেও হেলা নকৰিব। হয়, সেই আগৰ অসমৰ কথাখিনি আমি পাহৰি পুনৰ বৈষ্ণৱ সনাতন ধৰ্মত শৰণ লৈ 7টা দিনৰ ভিতৰত যেনে তেনে কোনোবা 2টা এদিন বা কোনোবা 2 ঘণ্টা ক'ৰবাত যদি সাধুগুৰু বৈষ্ণৱৰ আপোনাসকলে সংগ লয়, তেনেহ'লে আপোনাসকলৰ হৃদয়ৰ পৰা দুখ কেলেশ আৱৰ্জনা সকলো নাশ হ'ব, আৰু এইখন পৃথিৱীত আপোনাসকলে নিশ্চয় শান্তি পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে সিদ্ধান্ত দি আছে। গোবিন্দ শুনিত পুৰত পাছে ভৈৰৱান ৰাজা ৰূপৱতে শ্ৰদ্ধমে লয়
সংগ্রামে দ্রকপু নগৰত হৈ আছে সাজি আছে দোল যেন কৈলাসৰ কিহৰ সৰ্বক্ষণে শিৱ শিৱ ভাষে যেখানে পূজয় শংকৰ এতিয়া বান ৰজা বলিৰ পুত্ৰ, কিন্তু বান ৰজাৰ নিচিনা শিৱ ভক্ত সেই সময়ত পৃথিৱীতে তেওঁৰ গণিব পৰা 1 নম্বৰ হৈ আছিল। গতিকে তেওঁ দিনে ৰাতিয়ে শিৱক পূজা কৰে আৰু স্বয়ং শিৱই তুষ্ট হৈ তেওঁৰ পূজাত তুষ্ট হৈ তেওঁক ক'লে, হেৰা বান ৰজা, তুমি যি কৰা যি কোৱা মই তাকেই কৰিম। তেতিয়া বান ৰজাই শিৱক কৈছিলে, অম শান্তাকাৰং ভুজংগ শয়ানং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং, সকলো আপুনি হয়নে? বন্দে বিষ্ণু ভগৱানং সৰ্বলোকৈকনাথং, তুমিয়েই ব্ৰহ্মা, তুমিয়েই বিষ্ণু, তুমিয়েই মহেশ্বৰ, চৰাচৰ তুমি প্ৰভু, তুমিয়েই ঈশ্বৰ। হে শিৱ বা, মই এটাই আপোনাৰ ওচৰত আহ্বান, যাতে ইহকালে পৰকালে সকলো দুখৰ আপদে বিপদে সকলোতে ৰক্ষণাবেক্ষণ আপুনি দি থাকিব, মই এইটোৱে কাম্য। আৰু শিৱই তেতিয়া কৈছিল, তথা তুমি চিন্তা নকৰিবা, মোৰ পাশুপাত অস্ত্ৰৰ সৈতে তোমাক সদায় ৰক্ষণাবেক্ষণ দি থাকিম। হয়নে? বান ৰজাৰ প্ৰতি শিৱ ইমান দয়াশীল। গতিকে আমাক কৈছে, সেই লোকসকল আমি ভগৱান কৃষ্ণৰ ওপৰত আমাৰ আস্থা ইমান ৰাখিব লাগিব, তেওঁৰ ওচৰত আমি ইমানকণ ভকতি কৰিব লাগিব, যাতে কৃষ্ণই আমাকসকলক সকলো পিনে ৰক্ষণাবেক্ষণ দিয়াত তেওঁ আগবাঢ়ি আহে। আমাৰ দুখ আপদ ৰোগ ব্যাধি আপায় অমংগলত তেওঁ যাতে আমাক ৰক্ষণাবেক্ষণ নিশ্চয় দিব, আমাৰ যদি সুদৃঢ় বিশ্বাস এটা থাকে। সেইকাৰণে আমাক কৈছে বিশ্বাসৰ ওপৰত আৰু এটা বিশ্বাস আছে, সুদৃঢ় বিশ্বাস। নিশ্চয় আমাক ভগৱানে বিপদৰ ৰক্ষা কৰিব, এনেকুৱা এটা বিশ্বাস আমাৰ থাকিব লাগে। 1 2 নম্বৰত মই অকণমান কথা আগৰ কথাখিনি কৈ গ'লোঁ, আগৰ শেষ আধ্যাত আমাক কথাখিনি কৈ গ'লে, যেতিয়া ৰুক্মবীৰক বলুভদ্ৰই বধ কৰিলে, তেতিয়া ৰুক্মিণী অৰ্থাৎ তেওঁৰ ঘৈণীয়েক ৰুক্মিণীৰ পৰা আদি কৰি তেওঁৰ লাগা ভাগা যিমান বংশ আছিল সকলোৱে আজি কৃষ্ণ আৰু বলুভদ্ৰৰ বিপৰীতে তেওঁলোকে দুখ প্ৰকাশ কৰিলে। আৰু তেতিয়া মহামুনি দেৱৰ্ষি নাৰদে গৈ প্ৰভু কৃষ্ণক কৈছিলে, আপুনি ৰুক্মবীৰক বধ কৰাই ডাঙৰ কাম কৰিলে বোলে। কাৰণটো এতিয়া আপোনাৰ নিজৰ পত্নীসকলে আপোনাৰ বিৰুদ্ধে বাট লৈছে, আপোনাৰ কিছুমান পুত্ৰ পুত্ৰীসকলে আপোনাৰ বিৰুদ্ধে বাট লৈছে। এই তেতিয়া পৰম প্ৰভু কৃষ্ণই দেৱৰ্ষি নাৰদক কৈছে, চোৱা দেৱৰ্ষি নাৰদ, তোমাক মই আজি এটা কাহিনী ক'ম। ৰুক্মবীৰ, শিশুপাল, দন্তবক্ৰ এইসকলক মই যে মাৰাবই লাগিব, নামাৰিলে নহ'ব। হয়, সিহঁতক মাৰা হেতু যদি মোক কোনোবাই শত্ৰু খালে মোৰ তাতো আপত্তি নাই। কাৰণ এইসকল কোন আছিলে জানা? জয় বিজয় আছিলে। জয় বিজয় ক'ৰ পৰা জন্ম হ'ল? দেৱৰ্ষি নাৰদক আজি এই কাহিনীটো পৰম প্ৰভু শ্ৰীকৃষ্ণই কৈ আছে যে এজন ঋষি আছিল, বাৰমুনিৰ লগৰ ঋষি, তেওঁৰ নাম হ'ল সভৈ ঋষি। সভৈ ঋষি মহা তপশীল মুনি, আৰু তেওঁৰ আশ্ৰমখন বৰ ধুনীয়া আশ্ৰম আছিল। তেতিয়া আশ্ৰমখনত এদিন আবেলি সন্ধিয়া সময়ত অপেচৰাসকলে উৰি আহি তেওঁৰ আশ্ৰমখন দেখি বৰ সুন্দৰ পাই এই আশ্ৰমখনত ঘূৰা পকা কৰি সকলোৱে আনন্দ লাভ কৰি সন্ধিয়া সময়ত উৰি যাব হোৱাৰ লগে লগে উগ্ৰকীয়ে দেখিলে বাহিৰৰ জগতখন বা আশ্ৰমখন বৰ ধুনীয়া, কিন্তু
তেওঁ ভিতৰৰ আশ্ৰমখন মই দেখা নাই বা ভিতৰৰ আশ্ৰমখনো মই চাই যাওঁ। এই বুলি উৰ্বশী গৈ ভিতৰৰ আশ্ৰমত সোমালে। সোমোৱাৰ লগে লগে তেওঁ ধ্যানৰ পৰা মানে চকু মেলা হওক, উৰ্বশীৰ ৰূপ যৌৱনটো দেখি তেওঁ ব্যাকুল হৈ গ'ল। মই যে এজন মুনি, মই যে ঈশ্বৰৰ উপাসনা কৰি আছোঁ, সকলো পাহৰি গ'ল। সদৌ শেষত ক'লে, হেৰা উৰ্বশী, তোমাৰ ৰূপ যৌৱনটো দেখি সঁচাকৈ মই বিমোহিত হৈ গ'লোঁ। তেতিয়া লগে লগে উৰ্বশীয়ে ক'লে, কওকচোন ঋষিৰাজ। বোলে কওকচোন ঋষিৰাজ নহয়, তুমি আহি মোৰ পত্নী হৈ আশ্ৰমত থাকিব লাগিব, নহ'লে তোমাক মই অভিশাপ দিম, হয়নে? আৰু তেতিয়া সেই মৰ্মে উৰ্বশী আজি সবৈ ঋষি আশ্ৰমত পত্নী হৈ থাকিবলগীয়া হ'ল। আৰু থকাৰ লগে লগেই তেতিয়া তেওঁ বিষ্ণু ইন্দ্ৰক আৰাধনা কৰিলে। তেওঁৰ তপস্যাটোৱে ভাগিম বুলিহে আহিছিল, এতিয়া আকৌ আহি মই এই বিপদত পৰিলোঁ। তেতিয়া ইন্দ্ৰই ঋষিমুনি বুলি ক'লে বৰ ভয় খায়, ক'ৰবাত সাপ দিব। লগে লগে ইন্দ্ৰই উৰ্বশীক ক'লে, তুমি চিন্তা নকৰিবা, দুটি সন্তান তুলি দি থৈ গুচি অহা। দেখিছেনে, ইন্দ্ৰৰ মুখত খাওঁ কৈ দুটি সন্তান। লগে লগে বিষ্ণুৱে কৃষ্ণ উৰ্বশীয়ে কান্দি কান্দি আকৌ বিষ্ণুক স্মৰণ কৰিলে, মই এনেকুৱা পাল্লাত পৰিলোঁ, এনেধৰণৰ হ'ল। এতিয়া আকৌ ইন্দ্ৰই ক'লে, দুটি সন্তান তুলি দি থৈ অহা কথা, মইতো বহুত দিন এতিয়া ঋষি আশ্ৰমত থাকিব লাগিব। তেতিয়া স্বয়ং বিষ্ণুৱে ক'লে, মই তোমাক অকণমান সকাহ দিলোঁ, ইন্দ্ৰৰ বাক্যটো নষ্ট কৰিব পৰা বা অৱহেলা কৰিব পৰা ক্ষমতা মোৰ নাই, গতিকে তুমি এটা কাম কৰা, একেলগে দুটি সন্তান তুলি দি থৈ গুচি অহা। ৰৈ গ'ল। সেই মৰ্মে 10 মাহ 10 দিন উৰ্বশীয়ে নিজৰ গৰ্ভত ৰাখি দুটি সন্তান তুলি দিলে। তুলিয়েই লগে লগে ক'লে, হে বিষ্ণু, আপোনাৰ পৰামৰ্শ মতে এই দুটি সন্তান ঋষিৰ ঔৰসে মই জন্ম দিয়ালোঁ। এতিয়া মই স্বৰ্গলৈ মানে যাত্ৰা কৰিম, আৰু এই দুটি কেঁচুৱা আপোনাকে অৰ্পণ কৰিলোঁ। এই বুলি উৰি স্বৰ্গলৈ গুচি গ'ল। যোৱাৰ লগে লগে সবৈ ঋষিয়ে সেইদিনা ধ্যান আহিছে, বাহ, মই এজন ইমান ডাঙৰ তপশীল মুনি আছিলোঁ, কি হ'ল, মই মায়াত পৰিবলৈ উৰ্বশীৰ লগত মই আকৌ দুটি কেঁচুৱা জন্ম দিয়াবলগীয়া হ'ল। আৰু আজি উৰ্বশীয়ে কেঁচুৱা দুটা বিষ্ণুক অৰ্পণ কৰি স্বৰ্গলৈ গুচি গ'ল। তেনেহ'লে এই কেঁচুৱা দুটা কোনে আহাৰ খুৱাব, কোনে কেনেকৈ মানে জীয়াই ৰাখিব? বিমূৰত পৰি তেওঁ মানে আকৌ বিষ্ণুক আৰাধনা কৰিলে, হে বিষ্ণু, কেঁচুৱা দুটি ময়ো আপোনাকে অৰ্পণ কৰিলোঁ, ময়ো যাওঁ, মোৰ বহুত পাপ হ'ল, এই পাপটো মই হিমালয়গিৰি পৰ্বতত পাপ নাশৰ হেতু মই মানে তপস্যা কৰিলোঁ। এই বুলি যেতিয়া গ'ল, তেতিয়া বৈকুণ্ঠত স্বয়ং বিষ্ণুৱে দেখি তলৰ পিনে হাঁহিলে। হাঁহাৰ লগে লগে লক্ষীয়াই সুধিলে, তুমি মৰ্ত্যৰ ফালে চাই কিয় হাঁহিলা? কাৰণ তেতিয়া আৰু লগে লগে কৃষ্ণই বা বিষ্ণুৱে আটাইখন কথা ভাঙি পাতি কোৱাৰ লগে লগে স্বয়ং লক্ষীয়াই ক'লে, ব'লাচোন ব'লা চাওঁগৈ, ক'ৰ বনৰ মাজত ক'ৰ আশ্ৰমত কেঁচুৱা দুটা উৰ্বশী আৰু সবৈ ঋষিৰ মাজত জন্ম দি থৈ তেওঁলোক গুচি গ'ল। লগে লগে আহি পাই দেখে যে বৰ ধুনীয়া, এই মাত্ৰ জন্ম দি থৈ যোৱা কেঁচুৱা দুটা, দেখিলেই মৰম লগা ইমান ধুনীয়া ল'ৰা দুইটা। লগে লগে লক্ষীয়াই ক'লে, মই আজি পুত্ৰ বুলি গ্ৰহণ কৰিলোঁ, এই দুটি মোৰে পুত্ৰ হ'ল আজিৰ পৰা। আৰু স্বয়ং বিষ্ণুৱে ক'লে, মোৰে পুত্ৰ হ'ল। তেওঁলোকে লৈ গৈ বৈকুণ্ঠত ভৰাই পখলাই এটাৰ নাম থ'লে জয়, এটাৰ নাম থ'লে বিজয়। আৰু যেতিয়া জয় বিজয় অলপমান ডেকা হোৱাৰ লগে লগে দুয়ো পৰম প্ৰভু বিষ্ণুক ক'লে, পৰম পিতা আপুনিয়ে বিষ্ণু আমাৰ পিতৃ, এতিয়া আমাকো কিবা এটা দায়িত্ব দিয়ক, কি কৰি থাকিম? এই তেতিয়া স্বয়ং বিষ্ণুৱে ক'লে, তোমালোকে এই বৈকুণ্ঠৰ 7ম দৰ্জাত দুয়োপিনে এই দুডাল মই গদা দিলোঁ, তোমালোকে গদা লৈ থাকিবা। কিন্তু দুখৰ বিষয়, বিধিৰ লিখন নদায় খণ্ডন, কাৰো শক্তি আছে তাক কৰিবে মোচন। এই জয় বিজয় দুয়োজন ডেকা হোৱাৰ লগে লগে নিজৰ মাতৃ লক্ষীয়াই ৰূপ যৌৱন দেখি দুয়োটা আকৌ ব্যাকুল হ'ল, হয়নে? আৰু ব্যাকুল হৈ যেতিয়া জয়ে বেয়া ভাষা বা বেয়া চকুৰে চোৱা গম পায়,
লক্ষীয়ে সাৱধান কৰি দিলে আৰু তেতিয়া জয়ে কৈছে মই এদিন তোমাক হৰণ কৰিম হয়নে যিদিনাই তুমি মোক হৰণ কৰিবা এইটো জন্মত নোৱাৰা কোনোবা এটা জন্মত তোমাৰ বাক্যটো পূৰ্ণ হ'ব কিন্তু যিদিনাই তুমি মোক হৰণ কৰিবা সেইদিনাই তুমি সমংসে ধ্বংস হ'বা হয়নে তাৰ এইকণ কথা আকৌ মই আগেই ক'বলগীয়া হ'ল নহ'লে কথাটো হেৰাই যাব গতিকে সেই ৰাৱণৰ জন্মত জয়ে আহি ৰাৱণ হ'লে আৰু সেইটো জন্মত লক্ষীৰ ৰূপে সীতা দেৱীৰ জন্ম হ'লে আৰু সীতাক হৰণ কৰি তেওঁ সমংসে ধ্বংস হ'লে তাৰ পাছত এতিয়া এই জয় বিজয়ে যেতিয়া নিজৰ মাতৃক হৰণ কৰিব বিচৰা হ'ল তেতিয়া স্বয়ং বিষ্ণুৱে দেখিলে কথা সৰ্বনাশ হ'ল বৈকুণ্ঠত যদি এনেধৰণৰ এটা দুৰ্ঘটনা ঘটেই তেনেহ'লে চন্দ্ৰ সূৰ্য থকালৈ কুশিয়াতি ৰ'ব ইহঁত দুইটাকেইটা মাৰি পেলাব লাগে ধৰি লওক মই দুটা কুকুৰ পোৱালি পুহিলোঁ বৰ ধুনীয়া এতিয়া কুকুৰ পোৱালি দুইটা পাগল হ'ল এতিয়া মাৰি নেপেলালে নহ'ব হয়নে কিন্তু সেয়ে আকৌ মই পোহা কুকুৰ পোৱালি মই অনা কুকুৰ পোৱালি দুটা মই মাৰি পেলালে দুখ পাম বা দুখ লাগিব গতিকে আনৰ হতুৱাই মাৰাব লাগিব এই বুলি খনক খনন্দ খনত কুমাৰ সনাতন চাৰি হৃদৰ হৃদয়ত বিৰাজমান হৈ স্বয়ং বিষ্ণুৱে তেওঁলোকে বিষ্ণু লোকটো বা সকলো বৈকুণ্ঠপুৰীখন চোৱাৰ হেঁপাহ আহি ব্ৰহ্মাক সুধিলে তেতিয়া ব্ৰহ্মাই ক'লে এই পথে গৈ থকা তোমালোকে তাত যাই সপ্তম 7খন দৰজা পাবা 7খন দৰজা এৰি গৈহে মানে স্বয়ং বিষ্ণুৰ লক্ষীক পাবা এইমতে চাৰিশীত তেওঁলোকে গমন কৰি গুচি গ'ল মহাভকত তেওঁলোক উলংগ কোনোদিনে বস্ত্ৰ নিপিন্ধেই তেওঁলোকে গৈ 6খন দৰজা এৰি গৈ 7খন দৰজা পাৰ হোৱাৰ লগে লগে জয় বিজয় বোলে ৰবাহে তোমালোক দুয়োটা উলংগ ত্ৰিশী কৰি যোৱা ঘূৰা আমি জয় বিজয় আমাক নুসুধাকৈ তোমালোকে ক'ত যোৱা আৰু উলংগত হৈ তোমালোকে বৈকুণ্ঠক যাব আহিছা এই বুলি মাৰ পিঠ গটীয়া ঢেকীয়া কৰি তেওঁলোকক বাঢ়ি কৰিলে হেন দেখি চাৰিশীদ কোঢ়ে জ্বলি গ'লা জয় বিজয় দুয়োজন খাপিবে লাগিলা খনক খনন্দ খনত কুমাৰ সনাতন ক্ৰোধান্বিত বৈকুণ্ঠ কাক কয় বৈকুণ্ঠ জানা য'ত নাই কুণ্ঠা বোধ য'ত নাই ৰাগ খং দম্ভ অহংকাৰ তাক কয় বৈকুণ্ঠ তোমালোকে বৈকুণ্ঠত থাকি আমাক তোমালোকে ইমান অপমান কৰিলা আৰু আমি কোন তোমালোকে নাজানা ব্ৰহ্মাৰ প্ৰথম পুত্ৰ আমি চাৰিশীত গতিকে তোমালোকক খাপ দিলোঁ হয়নে কৃষ্ণ ঈশ্বৰৰ কল্যাণ কৰক আইষত বিঘিন পুণ্য কৰক সৌভাগ্যৱান খাপ দিলোঁ তোমালোকে মৰ্ত্যত যোৱা এবাৰত নহ'ব তোমালোকে 3বাৰ মৰ্ত্যত জন্ম ল'ব লাগিব প্ৰথমতে হবি হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ দ্বিতীয়ত হবি ৰাৱণ আৰু কুম্ভকৰ্ণ তৃতীয়ত হবি শিশুপাল দন্ত বক্ৰ যোৱা মৰ্ত্যৰ পৰা হয়নে এই চাৰিশীদৰ খাপত আহি তেওঁলোকে মৰ্ত্যত জন্ম ল'লে এতিয়া এইসকলক মাৰা হৈ কোনোবা এচাম লোকে মোক বেয়া পালেও মোৰ উপায় নাই আজি কৃষ্ণই দেৱৰ্ষি নাৰদক কৈছে তেওঁলোকক মাৰিব লাগিবই আৰু তেওঁলোকে সদৌ শেষত জয় বিজয় মোক পুতি কৰিছে তেতিয়া ময়ে জয় বিজয়ক কৈ পঠিয়াইছোঁ তোমালোকে মৰ্ত্যত জন্ম লৈ মোৰ বৌৰী হ'বা আৰু মোৰ বৌৰী হ'লে তোমালোকক সোনকালে মই মাৰি পুনৰ তোমালোকক বৈকুণ্ঠত স্থাপন কৰিব পাৰিম সেইকাৰণে এইসকল কৃষ্ণ বা বিষ্ণু বৌৰী এই কাহিনীটো আজি আমাক ভাগৱতৰ মাজত প্ৰচাৰ কৰা হ'ল গতিকে আমাক কৈ যে এই লোকসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এতিয়া আমাৰ আকাশৰ ওপৰত ক'ৰবাত এখন বৈকুণ্ঠ আছে আমি তাক দেখা নাই দেখা বৈকুণ্ঠ কোনখন জানে এইখন আজি মহাভাগৱতৰ স্থলী মহাভাগৱত যে আপোনাসকলে শুনি আছে এইখন হ'ল বৈকুণ্ঠ এই বৈকুণ্ঠত কাৰো কুণ্ঠাবোধ আহিব নাপায় কাৰো প্ৰতি কাৰো ক্ৰোধ আহিব নাপায় কাৰো প্ৰতি কাৰো বেয়া ভাৱ আহিব নাপায় তাকে কয় বৈকুণ্ঠ গতিকে আমি এই মৰ্ত্যতে কপিল মুনিয়ে তৃতীয় স্কন্ধত দেৱহূতি মাতৃক কৈছিলে সেই মাতৃ বৈকুণ্ঠ এখন ক'ৰবাত স্বৰ্গ এখন ক'ৰবাত যমপুৰী এখন ক'ৰবাত নৰক এখন ক'ৰবাত এই বিবেচনা কৰি ফুৰিলে নহ'ব
ঐত্যে নৰক, ঐত্যে স্বৰ্গ, ঐত্যে বৈকুণ্ঠ, ঐত্যে বিষ্ণুপুৰ সকলো ইয়াতে মধ্যখনতে আছে, হয়নে? তাই এতিয়া আকৌ দেখা আপোনাসকলক কওঁ মই, এতিয়া নৰক এখন আছে আমাৰ। নৰকখন ক'ত আছে জানে? আমাৰ যে এতিয়া যিমানবোৰ চিভিল আছে সেইবোৰ নৰক, হয়, সেইবোৰকে কয় নৰক। আৰু যমপুৰ এখন ক'ত আছে, হয়নে? আমাৰ যিমানবোৰ থানা আছে বা জেলখানা আছে এইবোৰ যমপুৰ। আৰু যমপুৰৰ ৰজা কোন আছিল? যম ৰজা, যম ৰজা। আৰু এতিয়া যমপুৰখনৰ ৰজা কোন জানে? যম ৰজা কোনে পাৱাৰত লৈ আছে? সেইজনে হ'ল জজ। আমাৰ জজসকলে যম ৰজা পাৱাৰত লৈ আছে। শোভাই মনৰ বাচ্ছা, হয়নে? গতিকে এই পৃথিৱীখনতে স্বৰ্গ নৰক বৈকুণ্ঠ সকলো আছে। যিসকলে ভাল কাম কৰে সদায়, সি সদায় বৈকুণ্ঠ পাব, সদায় সাধুৰ সংগ পাব। আৰু যোনে বেয়া কৰ্ম কৰিব সি সদায় যমপুৰীত থাকিব পাব, নৰকপুৰীত থাকিব পাব। গোবিন্দ।